Hello friend, good morning, back to my channel. रातिपुৱা উঠি ঘূৰি চুৰি আহিলোঁ, আহি মানে চব্জি কাটি ল'লোঁ। চব্জি কাটিলোঁ ইয়াতে ৰঙালাও, কচু গুটি এনেকুৱা দালিত দি খাব আনিছিলোঁ। এয়া দিলোঁ আৰু এক টুকুৰ লাও তাতে দিলোঁ সৰু চাই। আৰু এইটো মই থৈ দিছোঁ এনেকৈ, মানে মাজৰখিনি কাটি থৈ দিলে বেয়া নহয়, 2-3 দিনলৈকে থাকে। সেইটো কাৰণে এইখিনি মাজৰ এইখিনি পেলাই দিছোঁ, দি এতিয়া এনেকৈ থৈ দিলে 2 দিন থাকিব আৰু। সেইটো নহ'লে পচি যায় ৰঙালাও গৰমত। এই মাজৰ এই বস্তুটো থাকিলে, এইটো যদি কাটি থয় তেতিয়া অলপ শুকাই, ওপৰখিনি শুকালেও বেয়া নহয়। আৰু এইফালে আদা নহৰু চব মই এৰাই ল'লোঁ। আৰু ভাবিছোঁ এইটোতো চব্জি বনাব, দালি নবনাওঁ। গৰমত দালি বনালে আৰু একেদিন দালি খাইছোঁ। এতিয়া মই মাছ আহালৈকে ৰখি আছিলোঁ, এতিয়ালৈকে মাছ ওলা হোৱাই নাই। তো এতিয়া জাবৰবিলাক উঠাই কিন্তু মাছ ওলা আহিলে ভাল আছিলে, মাছ বনালোঁ হয় ভোলেদি, কিন্তু মাছ নাহিলে কাৰণে এতিয়া চব্জি বনাম। আৰু ভাবিলোঁ মোৰ গছত বেঙেনা কেইটামান আছে, ছিঙি লৈ আহোঁ, বেঙেনা ভাজিম আৰু এয়া চব্জি বনাম, বাছ হৈ গ'ল আজিৰ কাৰণে। তো মাছ যদি আহে পিছত টাইম থাকিলে ৰাখিম, টাইম নাথাকে নাৰাখোঁ আৰু। তো এতিয়া বেঙেনাকেইটা ছিঙি লৈ আহোঁ। আৰু মোৰ খেতিখনত কি আছে দেখাইছোঁৱে আগত। তো বেঙেনাকেইটাও ছিঙি আনি পিঁয়াজেদি ভাজিম, আলু নিদিওঁ। মেকুৰীৰ পোৱালিটো দৌৰি মোৰ বেঙেনা গছ গোটেইকেইডালতে লাগিছে, এডাল নহয়, সেইবিলাক গোটেইকেইডালত লাগিছে। কিন্তু এইডালৰ কেইটা খাব পৰা হৈছে, আৰু এইডালত আছে, এসাঁজ যাব। আৰু এইডালটো একদম অৱস্থা নাইকিয়া কৰি দিছে, পৰা লাগি এনেকুৱা হৈ গৈছে, বগা এয়া এনেকুৱা বগা হৈ গৈছে। সেয়া ইমান চাই দিছোঁ তথাপিতো মানে পিপৰাবিলাক দেখিছে কেনেকুৱা বুলি আছে গছডালত। এইটো কলা পিপৰাটো হয়, আৰু এইটো সেনেকুৱা কৰি পেলাইছে। আৰু 3ডাল গছত এনেকুৱা কৰিলে, খালি এই গছডাল তেতিয়ালৈকে বৰ্তমান ঠিকে আছে। আৰু এতিয়া এইডালতো আছে পিপৰা, কিন্তু তথাপিতো এইডালৰ পাত চাতবিলাক অলপ ঠিক আছে। তো মই বেঙেনাকেইটা ছিঙি লওঁ, এইটা এক ভাজি হ'ব। আৰু এইডাল এই জলকীয়াডালটো মই ইমান দিন ভোট জলকীয়া বুলি ভাবি আছিলোঁ। এই গছডালত পিপৰা লাগি কেনেকুৱা হৈ গ'ল, কিন্তু ইয়াতেও লাগিছে বেঙেনা। এইয়া বগা হৈ গৈছে এইবিলাক। এই গছডাল মই ভোট জলকীয়া বুলি ভাবি আছিলোঁ ইমান দিন, কিন্তু ভোট জলকীয়া নহয়, এইটো ধান জলকীয়া হয়, সৰু মানে গ্ৰীণ কালাৰ টাইপৰ ধান জলকীয়া হয়। মই ইমান দিন ভোট জলকীয়া বুলি ভাবি আছিলোঁ এইডাল, কিন্তু এতিয়া লগাৰ পিছত গম পালোঁ আৰু ভোট জলকীয়া নহয়। কিন্তু বেঙেনা গছবিলাক পিপৰা লাগি মানে শাকবিলাক কেনেকুৱা হৈ গৈছে, কমেণ্টত জনাবচোন। কি দিলে মানে গছবিলাক মানে পিপৰাবিলাক আঁতৰিব। কাৰণ মই চাই দিছোঁ, কিছুমানে কৈছে চাই দিলে বোলে ভাল হয়, চাই দিলোঁ, চাই দিওঁতে একো কাম হোৱা নাই। তো কমেণ্টত জনাব কি দিলে ভাল হ'ব আৰু পিপৰাকেইটা গুচি যাব। তো এতিয়া মই এইডালৰ পৰা বেঙেনাকেইটা ছিঙি লওঁ। কাটা বহুত কাটা গছডালত, ছিঙিব নোৱাৰি। এটা হাতেদি নোৱাৰি ছিঙিব, 2টা হাত লাগিব, কাৰণ বহুত কাটা। যেকেইটা আছিলে ছিঙি ল'লোঁ, আৰু এইটো পকি গৈছে, এইটো গুটিৰ কাৰণে থাকি যাওক। এইটো গুটি অহা বছৰ আকৌ গুটি লগাম, সেইকাৰণে থৈ দিলোঁ। বাকীকেইটা ছিঙি ল'লোঁ। এই গোটেইকেইডাল গছে পিপৰা লাগি বেয়া কৰি দিছে। তো এতিয়াকে এইটা পাইছোঁ, দেখাই আছোঁ আপোনালোকক। তো এনেকৈ গছৰ বস্তু ছিঙি খাব ভাল লাগে, কিন্তু
গছবিলাক পিপৰা লাগি বেয়া হৈ গ'ল। এডালে ভালে আছে আৰু বেঙেনা বেছি পোৱা নাই, অলপে পালোঁ। এডাল গছৰ পৰা বাকী দুডাল গছৰ পৰা মানে তিনিডাল গছৰ পৰা ছিঙিলোঁ। দুডালত এটা এটা আৰু এডালত মানে বাকীখিনি এইখিনি আৰু দুটা তিতা কেৰেলাও আছিলে, ছিঙি ল'লোঁ। কাৰণ অলপ ডাঙৰ হ'লে বান্দৰে, ইয়াতকৈ ডাঙৰ হৈছিলে এটা, বান্দৰে ছিঙি খাই পেলালে। সেইটো কাৰণে এতিয়া এইখিনি ভাজি ল'ম পিঁয়াজ এটা দি কিনে। এতিয়া আৰু বেঙেনাকেইটা এইটো জাতটোৱে সৰু হয়, মানে এইটো ডাঙৰ হৈছে, খাব পৰা হৈ গৈছে। কিন্তু আৰু এসপ্তাহ দুসপ্তাহ থাকিলে এইটো পকি গ'লে হয়। মানে এইটো মানে বেঙেনাৰ জাতটোৱে এনেকুৱা সৰু জাত। চব্জি কাটা কুটা হৈ গ'ল। এতিয়া লাওৰ গুটিবিলাক মই সদায় মানে পেকেটত তেনেকৈ ৰাখি অলপ অলপ শুকাই শুকাই জমা কৰোঁ। জমা কৰি কৰি কেৰাহী যেতিয়া বেছি হৈ যায় তেতিয়া কেৰাহীত ভাজি মিক্সিত পিচি গুড়াত থৈ দিওঁ। আৰু আগৰে অলপ গুড়া আছে সেইখিনি। কেতিয়াবা চব্জি বনাই খাওঁ, কেতিয়াবা ক'ত থলোঁ, কেতিয়াবা চব্জি বনাই খাওঁ, কেতিয়াবা এনেই খাওঁ, কেতিয়াবা ক'ত থলোঁ মই টেমাটো ক'ৰবাত থৈ দিলোঁ। এয়া এইখিনি, এতিয়া এইখিনি আছে। এইখিনি মানে মাছৰ লগতে খাব পাৰি তৰকাৰী, আৰু কণীৰ লগত বেছি ভাল লাগে। কণী বইল কৰি বা আমলেট বনাই এইটো চব্জি বনাই খালে বহুত ভাল লাগে। আৰু এনেও কেতিয়াবা চাটনি হিচাপতো খাব পাৰি। নিমখ আৰু অলপ মিঠাতেল, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া সানি লৈ কিনে খালে বহুত টেষ্ট লাগে। মই এনেকৈ গুড়া কৰি থৈ দিওঁ লাওৰ গুটিবিলাক জমা কৰি কৰি। কোমোৰা আৰু ৰঙালাওৰ গুটি, আৰু ইয়াতে পানীলাও বুঢ়া হ'লেতো নাখায় ন, সেইটো কাৰণে পানীলাওৰ গুটি নাপায় ইয়াতে। আৰু পানীলাওৰ গুটি আজিলৈ খাই পোৱা নাই মই, খাই নে নাই নাজানো। তো এতিয়া বনোৱাই পালে চব কাটা কুটা হৈ গ'ল। আৰু বেঙেনাবিলাক মই এনেকৈ ফালি ফালি লৈছোঁ। ফালি ফালি ইয়াতে লগতে পিঁয়াজো কাটি দিছোঁ ডাঙৰ ডাঙৰকৈ। এয়া ডাঙৰ ডাঙৰকৈ পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি দিছোঁ। এতিয়া এইখিনি এনেকৈ বনাম, আৰু এইখিনি বনোৱাৰ কাৰণে এয়া খুন্দি কিনে এয়া চব্জিত দিম। তো কালি ঔটেঙা আনিছোঁ দুটা, 10 টকাকৈ এটা ঔটেঙাত ইয়াতে। তো কালি অলপ ডাঙৰে আছিল, আগততো সৰু সৰু আছিল, এইকেইটা অলপ ডাঙৰে 10 টকাত ঠিকে আছে। তো এই দুটা মই টেঙা আচাৰ বনাবৰ কাৰণে আনিছোঁ। সেইদিনা মিঠা আচাৰ বনাইছিলোঁ, তো আজি এই দুটা টেঙা আচাৰ বনাই থ'ম। কাৰণ এইবাৰ মই আচাৰ বেছি বনোৱা নাই, তেলৰ বহুত দাম আৰু আচাৰত তেল বহুত লাগে। সেইটো কাৰণে অলপ অলপ বনাইছোঁ চব আচাৰ, মানে বেছি বেছি বনোৱা নাই তেলৰ কাৰণে। ইয়াতে তেল কিনিব গ'লে 200-150 টকা লাগে, আৰু এদিনতে 150 টকা খৰচা কৰিব ইমান নোৱাৰি। আৰু লাগিলে আচাৰ আৰু আচাৰবিলাকত আজিকালি মই তেল কমে দি থৈ দিওঁ, কিন্তু ৰ'দত দিব নোৱাৰিলে বেয়া হৈ যায়। আধা মানে তেল বেছি কৰি দি থ'লে মানে কি হয়, বস্তুটো ৰ'দত কমকৈ দিলেও মানে বেয়া নহয়। আৰু যেতিয়া আচাৰত তেলটো কম থাকে তেতিয়া ৰ'দত ভালদৰে দিব লাগে। আৰু মই ঘৰত নাথাকোঁ, সেইটো কাৰণে ভালদৰে দিব নোৱাৰোঁ। সেইটো কাৰণে তেলটো অলপ বেছিকৈ দি থ'ব লাগে। তো এতিয়া বনাই লওঁ। আৰু মোৰ মোবাইলত আজি চাৰ্জ নাই, তো চাৰ্জ দি দিওঁ। আজি বনোৱাখিনি নেদেখাওঁ, চাৰ্জৰ পৰা খুলি যদি অলপ দেখাব পাৰোঁ দেখাম, নহ'লে আজি আৰু নেদেখাওঁ বনোৱাখিনি। এতিয়া চাৰ্জত দি দিওঁ সেইডাল চাৰ্জত। বেঙেনাখন এনেকৈ ভাজি ল'লোঁ মই, অকণমান লাগিয়ে গ'ল, জুইটো বঢ়োৱা আছিলে। তো নমাই দিওঁ এতিয়া, হৈ গ'ল। আৰু পোৱালি এটা আহিছে, এইটো মাতিলে দৌৰ মাৰে। মেও মেও মেও, দৌৰ মাৰিলে, মাতিলে দৌৰ মাৰে। মানে পোৱালি কৰিব পৰা আহিছে, ইমান মৰম লগা।
মই মাতিলোঁ ইয়াক মাছ চাছ দিব লাগিব আৰু গাখীৰ চাখীৰ দিব লাগিব, তেতিয়া থাকিবই। এতিয়া মাতিলেও নাহে, এতিয়া চিনি নাপায় ন, অলপ খোৱা চোৱা দিলে চিনি পোৱা হৈ যাব, তেতিয়া আহিব আৰু। মোৰ আগৰ মেকুৰীজনী মৰি থাকিলে, কেনেকৈ মৰিলে নাজানো আৰু, বাহিৰত মৰি আছিলে। তো তেতিয়াৰ পৰা আৰু নিগনিৰ উৎপাত ইমান হৈছে, মানে বহুত নিগনিৰ উৎপাত হৈ গৈছে। এতিয়া এই মেকুৰী পোৱালিটোক ৰাখিব পাৰিলে ভাল হ'ব। কৰবাৰ পৰা আহিছে, ইয়াৰে ইফালে চব্জিখন হৈ গ'ল, বাকী এইখিনি হৈয়ে গৈছিল আগত, এইখনো হৈ গ'ল, এইখনো নমাই দিওঁ আৰু। এতিয়া ভাতটো বহাম, বাচনখিনি ধুম, বিচনাখন পাৰিম, বাছ হৈ গ'ল, গা চা ধুই ওলাই যাম। তো সদায় এটাই কাম, ঘৰত ৰুমত থাকিলে। তো ৰাতিপুৱা ৰ'দটো ইমান নাছিলে, আজি ৰ'দটো ইমান নাই, তথাপিতো গৰম বহুত আছে, বহুত গৰম। তো এতিয়া এইখিনি যিখিনি কাম বাকী আছে এইখিনি কৰিলোঁ। এতিয়া বেছি টাইম হোৱা নাই বাৰু, 8টাই বাজিছে, 8:10 হৈছে। তো 9টালৈকে এইখিনিও হৈ যাব, গা চা ধুই ওলাই যাম আৰু। আজি অলপ সোনকালে যাম। তো আজিলৈ ইমানে। তো বাই বাই, পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। মোৰ চেনেলটো মোৰ ভিডিঅ'বিলাক চাই ভাল পালে কমেণ্টত জনাব কেনেকুৱা পায়। আৰু মই কেইদিন ক'তো যোৱা নাই, বাৰে বাৰে কৈ আছোঁ ক'তো যোৱা নাই কাৰণে মানে বেলেগ ভিডিঅ' দিব পৰা নাই। ঘৰত ৰুমত যিখিনি মানে কৰোঁ সেইখিনিয়ে দেখাওঁ আৰু। তো পিছত বেলেগ এতিয়াতো যোৱা নহ'ব, এতিয়া পূজা ছিজন আহি আছে, দোকান বন্ধ কৰিব নোৱাৰোঁ, এতিয়া খুলিবই লাগিব দোকান। তো চাওঁ, অলপ বাহিৰত মানে মাৰ্কেটৰ এইবিলাক দেখাব চেষ্টা কৰিম। আৰু এইটো চাওকচোন, ইমান ধুনীয়াকৈ আহি দিয়ালি বহে তাতে, এই দেখিছে, এইটো অলপ জুম কৰি দিওঁ, এইটো কি চৰাই নাজানো, ঠোঁটটো দেখিছে কেনেকুৱা, আৰু কালাৰটো ইমান ধুনীয়া ন, ঠোঁটটো ৰঙাই উৰি গ'ল। আৰু চৰাইজনীৰ ঠোঁটটো ৰঙা, গলৰ এই জেগাটোত অলপ বগা, মাথাৰ এইখিনি অলপ মানে মটীয়া কালাৰ, আৰু পাখিবিলাক ব্লু কালাৰ, মানে ভৰিকেইটাও মাটীয়া কালাৰ, মানে ইমান ধুনীয়া চৰাইজনী। আৰু ডেইলি আধা ঘণ্টা বহে এই বাঁহডালত। কেতিয়াবা মই পাহৰি যাওঁ চাব, কেতিয়াবা দেখা পাওঁ, কেতিয়াবা দেখা গধূলি 4টা মানত আহিব এবাৰ, আৰু ৰাতিপুৱা এবাৰ আহি এই বাঁহডালত মানে বহে। ইয়াতে ক'ৰবাত ঘৰ চৰ আছে চাগে, ক'ব নোৱাৰোঁ। তো আজিলৈ বাই বাই, ইমানে। মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ লাভ ইউ।